कृष्णाय वासुदेवाय देवकीनन्दनाय च नन्दगोपकुमाराय गोविन्दाय नमो नमः। नमो पंकजनाभाय नमो पंकजमालिने नमो पंकजनेत्राय नमस्ते पंकजजङ्घये वसुदेवसुतं कृष्णं कंसचाणूरमर्दनं दैवकी हृदयानन्दं कृष्णं वन्दे जगद्गुरुहरिराम। मूकं करोति वाचालं पङ्गुलङ्घयति गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवं माधवम्। भागवतर कथा कबले जोৱাৰ আগতে মই মোৰ সীমাবদ্ধতা কেইটামানহে মই আপোনালোকক জনাই ল'ব বিচাৰিছোঁ। আপোনালোক ভাগৱত কথা ৰসগ্ৰাসী কৃষ্ণ ভক্তসকলক চৰণত মই শিৰ থৈ অকপটভাৱে ক'ব বিচাৰিছোঁ। মই কোনো ভাগৱত ব্যাখ্যাকাৰক নহয়, তথাকথিতভাৱে যিসকলক ভাগৱত ব্যাখ্যাকাৰ হিচাপে ৰাইজে সন্মান জনায় তেনে কিবা গুণ মোৰ আছে বুলি মই নাভাবোঁ। মই আপোনালোকৰ এই সেৱক, মহাপুৰুষৰ সেৱক। কোনো জন্মত চাগে কিবা পুণ্যৰ ফলত মনুষ্য জন্ম পাইছিলোঁ, কলিকালতে জন্ম পালোঁ, ভাৰতবৰ্ষতে পালোঁ। তাতোতকৈ ডাঙৰ কথা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ সেৱক হ'বলৈ পালোঁ। গুৰুজনৰ লীলাভূমি পুণ্যভূমি অসমত জন্ম পালোঁ। তাতোতকৈও ডাঙৰ কথা মহাপুৰুষৰ বিশুদ্ধ ধৰ্মটো 100% বিশুদ্ধতাৰে মহাপুৰুষৰ 500 বছৰৰ পিছত ধৰাধামত প্ৰচাৰ প্ৰসাৰ কৰা নাম অঞ্জনীয়া গুৰু একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক আচাৰ্য ইলাৰাম দাস বাপ ঈশ্বৰক মোৰ নাম অঞ্জনীয়া গুৰু হিচাপে পালোঁ। সম্ভৱতঃ সেইখিনিৰ কৃপাৰ বলতেই আজি আপোনালোকে মোকো কৃষ্ণ কথা ক'বলৈ নিমন্ত্ৰণ কৰিছে। এটা কথা মই মৰ্মে মৰ্মে উপলব্ধি কৰোঁ, ভাগৱত কথা মহাপুৰুষ শংকৰদেৱতকৈ আৰু ভালকৈ, শুৱলাকৈ, প্ৰাঞ্জলকৈ, সকলোৱে বুজি পোৱাকৈ আৰু কোনেও ক'ব নোৱাৰে, লিখিব নোৱাৰে। মহাপুৰুষ শংকৰদেৱৰ লগতে আৰু কেইজনমান গুৰুৱে দেৱভাষা সংস্কৃতৰ পৰা শ্ৰীমদ ভাগৱত আমাৰ বাবে থৈ গৈছে। আৰু এই ভাগৱত আমি আজি গাঁৱে ভূঞে চৰ্চা কৰিছোঁ। ক'ৰবাত দুই এটা কথা ফুকুজা লগাৰ বাবে আপোনালোকে হয়তো কেতিয়াবা তেনেকুৱা গুণী জ্ঞানীসকলক আনি ফুকুজা মাৰিব বিচাৰে। তাৰ বাদে ভাগৱতখন অসমীয়া ভাষাতে আছে যেতিয়া আপোনালোকে তন্নকৈ পঢ়িব পাৰে। কিন্তু আমি কলিকালৰ মানুহ, আমাৰ বিচাৰ বুদ্ধি অলপ কম, আমাৰ ব্যস্ততা আধুনিক জীৱনৰ বাবে বেছি। সেইকাৰণে চাগে বৰ ডাঙৰ ভাগৱতখন দেখিলে ভয় লাগে কাৰণে নিজে পঢ়াতকৈ বেলেগৰ মুখে শুনিব বিচাৰে। অৱশ্যে ইয়াতে এটা কেঁকুৰি নথকা নহয়। মহাপুৰুষে কৈছে ভগৱত কথা বা কৃষ্ণ কথা হয় ভগৱানে নিজ মুখে ক'ব পাৰে সাৱশেষে,
অথবা ভাগৱত দৰ্শন হোৱা ব্যক্তিয়েহে ভাগৱতৰ মূল ৰস মূল উদ্দেশ্যক দাঙি ধৰিব পাৰে আৰু তেওঁ মুখে শুনিলেহে জগতৰ কল্যাণ হয়। আপোনালোকে লক্ষ্য কৰিব, পৰীক্ষিত ৰজাক ভাগৱত শাস্ত্ৰখন ক'বলৈ কোনেও সাহস কৰিব নোৱাৰিলে। সেই সময়ত তেওঁৰ মৃত্যুৰ বাবে বহু ঋষি মুনি মৃত্যুৰ খবৰ পাই লগ হৈছিল। তেওঁলোকক প্ৰশ্ন কৰিছিল যে মোৰ তৰণৰ উপায় কি, 7 দিনতে ৰক্ষা পোৱাৰ উপায় কি সুধিছিল। ক'বলৈ কোনেও সিদ্ধান্ত দিব নোৱাৰিলে যে এইটো কামৰ দ্বাৰাই আপুনি 7 দিনতেই জীৱটো তৰণ হৈ মুক্তি পাব পাৰিব। সেই ঋষিসকলৰ বৰ্ণনাত বেদজ্ঞ ঋষিসকলো আছিল, ভগৱত দৰ্শন কৰা ঋষিসকলো আছিল, কিন্তু পৰীক্ষিতৰ মুখ্য হ'বৰ বাবে 7 দিনতেই এবাৰ মাত্ৰ শুনি যাওঁতেই ভাগৱত কথাবিলাকে ক্ৰিয়া কৰিবৰ বাবে সমৰ্থ গুৰু এজনৰ, বক্তা এজনৰ প্ৰয়োজন হ'ল। সেইবাবেহে তাতে শুকদেৱ আহি উপস্থিত হ'ব লগা হ'ল। ভাগৱত কথাও শাস্ত্ৰত লিখিছে, সেয়েহে নিজে আচৰণ কৰি ভাগৱত ধৰ্ম পালন কৰি নিজে ভগৱত তত্ত্ব উপলব্ধি কৰা আৰু ভগৱত দৰ্শন হোৱা পুৰুষৰ মুখেৰেহে শুনিব হৈছে। গতিকে মই প্ৰথমতে আপোনালোকক মোৰ সীমাবদ্ধতাটোৰ কথা ক'ব বিচাৰিছোঁ। মই সেই পথৰ এজন মাত্ৰ পথিকহে। সাগৰৰ পাৰত সাগৰৰ ঢৌৱে আনি দিয়া 2-এটা মাণিক বিচাৰি পোৱা মই এটা অবোধ শিশুৰ দৰেহে। গতিকে মোৰ জ্ঞান বুদ্ধিৰেহে মই আপোনালোকৰ আগত আপোনালোকৰ নিমন্ত্ৰণ ৰক্ষা কৰি দুআষাৰ বাক্য বিনিময় কৰিম। ইয়াত উপস্থিত থকা জ্যেষ্ঠ ভকতসকল, আইসকল, তৰুণ তৰুণীসকলক মই সেৱা জনাইছোঁ। মোৰ অনুজসকললৈও মৰম জনাইছোঁ। আৰু বৰ বেছি সময় হয়তো আমাৰ হাতত নাই। যিকণ কথা আমি আলোচনা কৰিব বিচাৰিম, আশা কৰিছোঁ আপোনালোকে সহযোগ কৰিব। শ্ৰীমদ ভাগৱত এই শাস্ত্ৰখনৰ বিষয়ে আপোনালোকে সকলোৱে জানে। ই অকল এখন শাস্ত্ৰ নহয়, ই ভগৱান স্বয়ং। উদ্ধৱৰ অনুৰোধত ভগৱান কৃষ্ণই ভাগৱত শাস্ত্ৰত নিজে মূৰ্তিমান হৈ প্ৰৱেশ কৰিছিল। সেইকাৰণে আমি ভাগৱতক ভগৱন্তৰ মূৰ্তি বুলিয়েই ভাবি লওঁ। আজি গাঁৱে ভূঞে ভাগৱতৰ চৰ্চা হৈছে, এইটো শুভ লক্ষণ হৈছে। তাতোতকৈও শুভ লক্ষণ হৈছে এইদৰে আপোনালোকৰ দৰে প্ৰতি সন্ধ্যা অনুষ্ঠান আয়োজনৰ মাজতে একোজন ভকতক নিমন্ত্ৰণ কৰি কৃষ্ণ কথা তেওঁৰ যোগে আলাপন কৰাটো। মহাপুৰুষে লিখিছে, কথা শুনিলেহে গুছে মনৰ সংশয়, কৃষ্ণৰ সেৱাতৰ অতি তেৱেশে বা হয়, জানি হৰি কথা শুনা মহন্তৰ মুখে। গতিকে সংশয় দূৰ হ'বৰ বাবে এজন মহন্তৰ যোগে ভাগৱত কথা শুনিবলৈ কৈছে। আৰু আজি আপোনালোকে
তৃতীয় দিৱস আজি চাগে শেষ হ'ব ভাগৱত কথা। কালিলৈ আপোনালোকৰ ভাওনা আছে। আপোনালোকৰ ইয়াত আৰু এটা কথা ভাল লাগিছে, এটা বিষয় বান্ধি দিছে। বহু ঠাইত ভাগৱতখনৰ সন্মুখত লৈ আমি বহু দূৰলৈ যাবগৈ লগা হৈ যায়, যোৱা দেখোঁ। কিন্তু আপোনালোকে এটা বিষয় বান্ধি দিছে, 3 দিনৰ বিষয় আছিল। কালি জগত বনিয়া বাপে আপোনালোকক ভক্তি যুগৰ কথা কৈছে, 3য় স্কন্ধৰ। তাৰ আগদিনা প্ৰথম স্কন্ধৰ সৃষ্টি তত্ত্বৰ কথা কৈছে সোণাৰাম ভাগৱতী বাপে। আৰু আজি আপোনালোকে শেষ অধ্যায় স্কন্ধ, শেষ স্কন্ধ 12 স্কন্ধৰ কলিৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰিবৰ বাবে মোক মাতিছে। বিষয়টো পোৱাৰ পিছত মই নিমন্ত্ৰণ দিবলৈ যোৱা বসন্ত হাজৰিকাক কৈছিলোঁ, বসন্তক, তহঁতে ভালেই নিৰ্বাচন কৰিছ, মোতকৈ আৰু কলি কোনো নাই, গতিকে কলিৰ বিষয়ে চাগে মই ভালকৈ ক'ব পাৰিম। বাপসকল, ভাগৱত শাস্ত্ৰখনত 18,000 শ্লোক আছে। আৰু এই 18,000 শ্লোকৰ প্ৰতিপাদ্য বিষয় মাত্ৰ এটা। বৰ আচৰিত কথা, 18,000 শ্লোক কেৱল মাত্ৰ এটা কথা ক'বৰ বাবেই ৰচনা কৰা হ'ল। প্ৰথমতে 4 শ্লোকত ব্ৰহ্মাক কৈছিল। ব্ৰহ্মা সেই সময়ত ভগৱন্তৰ নাভি কমলৰ পৰা প্ৰথম জীৱ, গতিকে তেওঁ ভগৱন্তৰ সম্পূৰ্ণ গুণ জ্ঞান আছেই। গতিকে তেওঁ 4টা শ্লোকতে ভগৱানৰ পৰা বুজি পালে। কৰ্মে কৰ্মে ব্ৰহ্মাৰ পৰা ইজনৰ পৰা সিজনলৈ আহি থাকোঁতে শ্ৰোতাৰ মতি অনুযায়ী শ্লোকৰ সংখ্যা বাঢ়ি গৈ থাকিল। কথাবিলাক কাহিনী উপকাহিনীৰে বুজাব লগা হ'ল, ফলত 18,000 শ্লোক হ'ল। কিন্তু এই 18,000 শ্লোকত আশ্চৰ্য কথা, 18,000 শ্লোকে মাত্ৰ এটা বিষয়হে প্ৰতিপাদন কৰিছে। মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ এটা স্থানত এই কথাটো বৰ সুন্দৰকৈ লিখিছে। ভাগৱতে আছে শ্লোক 18,000, সমস্তৰে মুখ্য মাত্ৰ হৰি নাম সাৰ। এটা কথা বুজাবলৈকে 18,000 শ্লোক লিখিব লগা আছে, যে হৰি নামে সাৰ। এটা কথা বুজাবলৈকে এই 12টা স্কন্ধত ভাগৱত বৰ্ণনা কৰিব লগা হ'ল। 12 স্কন্ধ ভাগৱত আৰম্ভ হৈছে 11 স্কন্ধলৈকে ভাগৱত শুনাৰ পিছত ইতিমধ্যেই পৰীক্ষিত মহাৰাজৰ জ্ঞান বৈৰাগ্য প্ৰায় আহিয়ে গৈছে, ভক্তি হৈ গৈছে। মাত্ৰ তেওঁ জিজ্ঞাসাৰ বাবে কেইটামান প্ৰশ্ন শুকদেৱক কৰিছে। আৰম্ভ হৈছে যে, মহাৰাজ শুকদেৱ, আপুনি কৃষ্ণৰ লীলা বিষয়ক সকলোবিলাক কথা মোক ক'লে। কোন কোন মনন্তৰত, কোন কোন যুগত ভগৱন্তই কি কি অৱতাৰ লৈছিল সেইবিলাকো ক'লে।
এইখিনি ক'বলৈ যাওঁতে বহুত ৰজাৰ কথা ক'লে। সেই ৰজাবোৰ এতিয়া নাইকিয়া হ'ল, কলৈ গুচি গ'ল, কালৰ হাতত বিলীন হৈ গ'ল। এতিয়া কলিযুগ আৰম্ভ হ'ল বুলি আপুনি কৈছে, যে কলিযুগত কোনবিলাক ৰজাইনো শাসন কৰিব, কলিযুগৰ স্বধৰ্ম কি হ'ব, আৰু কলিযুগত মানুহৰ তৰণৰ উপায় কি হ'ব। চাবলৈ গ'লে 11 স্কন্ধলৈকে ভাগৱত শুনাৰ পাছত পৰীক্ষিতে জানো এইকেইটা কথা আকৌ সুধিব লগা আছিল। আচলতে জ্ঞানীসকলে, ভগৱত ভকতসকলে নিজৰ কল্যাণ হোৱাৰ পাছত সেই কল্যাণ জগতলৈ বিলাই দিব বিচাৰে, জগতকো কল্যাণ কৰি যাব বিচাৰে। সেইকাৰণেহে পৰীক্ষিত মহাৰাজে এই প্ৰশ্নটো কৰিলে, তেওঁৰ নিজৰ বাবে নহয়, আমাৰ বাবে। পৰীক্ষিতৰ সময়খিনি আছিল দ্বাপৰ যুগৰ শেষ আৰু কলিযুগৰ আৰম্ভণিৰ সময়। ইতিমধ্যে এই ক্ৰান্তিকালখিনিত দুটা যুগৰ সন্ধিস্থলত ইমান পৰিৱৰ্তন হৈছিল, যে সেই সময়ত বাস কৰা লোকসকলে আচৰিত হৈছিল। তাৰ উমানটো ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়টোতে আমি পাওঁ। আগতে যজ্ঞ কৰিছিল, সেই যজ্ঞ কল্যাণকামী হৈ যজ্ঞৰ কৰ্তা, যজ্ঞত অংশগ্ৰহণ কৰা সকলোৰে কল্যাণ হৈছিল, মন প্ৰসন্ন হৈছিল, পৰিৱেশ বিশুদ্ধ হৈছিল, আৰু সকলোৰে চিন্তা চেতনাত ভগৱত ভক্তিৰ উদয় হৈছিল। কিন্তু 1000 বছৰ জোৰা যজ্ঞ এটা আৰম্ভ কৰি বহুদিন কৰি থকাৰ পাছতো সনৌক ঋষিকে মুখ্য কৰি সেই সময়ৰ ঋষিসকলৰ মন পৰিৱৰ্তন হোৱা নাছিল। তেওঁলোকে আচৰিত হৈ লক্ষ্য কৰিছিল যে ঘোৰ কলিকাল আহি গ'ল, মানুহৰ মন অশান্ত হৈ গ'ল, ভোগ বিলাসত মত্ত হৈ গ'ল। আমাৰ এই যজ্ঞৰ যি ফল, সেইবিলাক বাস্তৱত সফল হোৱা আমি দেখা নাই। আৰু তেওঁলোকৰ নিজৰো সন্দেহ হ'ল যে এই যজ্ঞই আমাক মানুহক উদ্ধাৰ কৰিব পাৰিবনে? অসতৰ মুখে গৈ থকা মানৱ জাতিক সতৰ ফাললৈ আনিবলৈ এই যজ্ঞই সহায় কৰিব পাৰেনে, নে আন কিবা কলিকালত আন কিবা সাধন আছে? সেয়েহে যজ্ঞৰ মাজতে তেওঁলোকে সনৌক সেই যজ্ঞৰ প্ৰধান উঠা। আপোনালোকে ভাবিব পাৰে 1000 বছৰ দেখোন জীয়াই থাকে জানো মানুহ? আচলতে যজ্ঞটো আৰম্ভ হৈ চলি থাকে, যজ্ঞৰ মূল পুৰোহিতজনৰ যদি মৃত্যু হয় আকৌ বেলেগ পুৰোহিত নিৰ্বাচন কৰি লোৱা হয়, এনেকৈ চলি থাকে 1000। যজ্ঞৰ মাজত ডাঙৰকৈ মেলা বহি যায়। সেই মেলাবিলাকত বিভিন্নজনে নিজৰ, আমাৰ যেনেকৈ কুম্ভ মেলা হ'লে বিভিন্নজন সাধকে নিজৰ সাধনা দেখুৱাই থাকে স্থানে স্থানে, মেলা বহি যায়, আনন্দ হয়, নাচ গান হয়। যজ্ঞটোৰো তেনেকুৱা হৈছে। আৰু সেই যজ্ঞৰ মাজতে যজ্ঞৰ স্থলীৰ পৰা কিছু দূৰত উগ্ৰসভা সূতে ভগৱত কথা কৈ হৰি কীৰ্তন কৰি আছিল। বহু মানুহে জুম পাতি তেওঁক শুনি আছে।
সনক ঋষিয়ে আহি কিনো হৈছে বুলি চাওঁ বুলি যেতিয়া কৃষ্ণ কথা শুনিলে, ভাগৱত কথাখিনি, তেওঁ মন আনন্দিত হৈ গ'ল। তেওঁ যে হ'বনে নহ'ব এই সংশয়খিনি লগে লগে দূৰ হ'ল। দূৰ হোৱাৰ লগে লগে সূতক ক'লে, সূতসকলৰ কামেই মুখ্য বৃত্তিয়ে আছিল ভগৱত কথা সমাজত গাই শুনোৱা। বোলে তুমি উঠাচোন ইয়াৰ পৰা। তেওঁ থিয় হৈ প্ৰণাম জনাই বোলে, কিয় গুৰুদেৱ, কিবা ভুল হ'ল নেকি? বোলে নহয়, যজ্ঞৰ ধোঁৱাই আমাৰ গাবিলাক কলা পৰি গ'ল, তথাপি আমাৰ মনৰ পৰিৱৰ্তন হোৱা নাই। কিন্তু তোমাৰ মুখে মই এক ক্ষণমান কৃষ্ণ কথা শুনিয়েই মোৰ অদ্ভুত আনন্দ আহিব ধৰিছে। মই বুজি পালোঁ, আচলতে তোমাৰ পৰাহে আমি আচল সত্যৰ সন্ধান পাম। এই বুলি সেই কাষৰ মঞ্চৰ পৰা তেওঁক যজ্ঞৰ মূল মঞ্চলৈ উঠাই নি এখন উচ্চ আসনত তেওঁ গুৰুৰূপে বৰণ কৰি নীতিপূৰ্বক কৃষ্ণ কথাখিনি তেওঁলোকে শুনিলে। ভাগৱত পাঠ কৰাৰ কিছু নিয়ম আছে, সেই নিয়ম বক্তা শ্ৰোতা সকলোৱে পালন কৰিব লাগে। সেইখিনি তেওঁলোকে পালন কৰি নীতিপূৰ্বক কৃষ্ণ কথাখিনি শুনিলে। আৰু শুকদেৱে যেনেকৈ কৈছিল সেই একেধৰণে ভাগৱতৰ দ্বাদশ স্কন্ধ ভাগৱত আকৌ ঋষিসকলে শুনিলে। আৰু তেওঁলোকে সেই 1000 বছৰ জোৰা যজ্ঞটো তাতে অসমাপ্তকে এৰি ভগৱত ভক্তিহে কলিযুগৰ, হৰিনামহে কলিযুগৰ সাৰ্থক বুলি বুজি উঠিলে। ভাগৱতৰ যে প্ৰতিটো শ্লোকেই হৰিনামকে প্ৰতিপাদন কৰিছে সেই কথাটো বুজি উঠিলে। আজি আমি গাঁৱে ভূঞে ভাগৱত পাঠ কৰি আছোঁ। কৰি যদি এই কথাটো আমি বুজি ল'ব নোৱাৰোঁ, ভাগৱতৰ মুখ্য ফলটো হৈছে যে হৰিনাম, সেইটো যদি জানি ল'ব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ এইবিলাক বৃথা শ্ৰম হ'ব আৰু ইয়াৰ পৰা আমাৰ কোনো লাভ নহ'ব। ভাগৱত পাঠ হৈ গ'লে আমাৰো মন পৰিৱৰ্তন হৈ ভাগৱতৰ সাৰ হৰিনামলৈ ধাৱিত হ'ব লাগে। গতিকে দ্বাদশ স্কন্ধৰ কলিৰ প্ৰভাৱৰ কথাখিনি আজি আপোনালোকে মোক ক'বলৈ মাতিছে। তাৰ আগতে মই আপোনালোকক ভাগৱতৰ এই মূল ফল হৰিনাম সকলোৱে আমি লগ লাগি এবাৰ ৰাম বুলি ক'বলৈ মই আপোনালোকক গুহাৰি জনাব বিচাৰিছোঁ। কি কাৰণে ক'ব বিচাৰিছোঁ, আমাৰ শৰীৰবিলাকত কলিকিত বহুত দুখ থাকে। আজি দ্বাদশ স্কন্ধত এই কলিৰ প্ৰভাৱৰ কথাই ক'ব কৈছে নহয়, সেই দৃষ্টিৰে মই আপোনালোকক কৈছোঁ। কলিৰ এই কথাখিনি শুনিলে জানোচা আমি কলিৰ পাশৰ পৰা ওলাই লৰ মাৰিম। যেনেকৈ মাছ মাৰোঁতে মাছবিলাক খালৈত থৈ গ'লে দুই এটা বুদ্ধিয়ক কাৱৈ মাছে ওলাই কেতিয়াবা গুচি যায়। কৃষ্ণ কথা শুনি আমিও কলিৰ হাতৰ চেপাৰ পৰা খালৈৰ পৰা ওলাই যাম বুলি ভাবি কলিয়া আমাৰ মনটোত অলেখ নানান ভাৱনা লগাই থাকে। এক চিত্ৰ এক মনে কৃষ্ণ কথা আমাক শুনিব নিদিয়ে। ফলত আমাৰ লাভ নহয়, আমি কলিৰ খালৈটোতে আকৌ সোমাই থাকিব লগা হয়। এই কলিকিত দুখবিলাক আঁতৰাই দিয়াৰ এটাই মাত্ৰ উপায় আছে, প্ৰথমে কৰিও হৰি হৰি গুণ, ভগৱানৰ নাম ল'বলৈ। ভগৱানৰ নাম নোলোৱালৈকে কলিয়া আপোনালোকক এতিয়া কি কি কৈ আছে মই কওঁ শুনক। প্ৰথম কৈ আছে,
এইজনেনো আজি আৰু কি কথা ক'ব, দুদিন শুনিলোঁ, বাকীকেইজনৰ বৰ ভাল লাগিছিল, এওঁ মাতটো বৰ ভাল লগা নাই, ঘৰলৈকে যাওঁগৈ নেকি। প্ৰথম আপোনালোকক কলিয়ে তেনেকুৱা এটা কথা কৈ আছে। 2 নম্বৰ কৈ আছে, আইঅ মোৰ কঁকালৰ বিষ, বেছি দেৰি বহি থাকিব নোৱাৰোঁ, যেনে তেনে 7 বজালৈকে থাকোঁ আৰু তাৰ পৰা যামগৈ। 3 নম্বৰ কৈ আছে, এৰি থৈ আহিলোঁ ঘৰখন, ভাতকেইটা বনাইছেনে নাই, এইবোৰ কৈ আছে। মুঠতে একাগ্ৰ চিত্ৰ আমাক হ'ব নিদিয়ে। ভাগৱতৰ হওক, কীৰ্তনৰ হওক, ঘোষাৰ হওক, আপোনালোকে সকলোতে এটা শব্দ পাইছে, হৰিনাম কেনেকৈ শুনিব কৈছে, শুনা সাৱধানে, শুনা সাৱধানে এইবুলি কৈছে, সাৱধান হৈ শুনিব কৈছে। সাৱধান আমি 3টা বস্তুৰ হ'ব লাগে, কায়, বাক্য আৰু মন। এই 3টা সাৱধান হৈ নুশুনালৈকে হৰিনামে আমাৰ দেহত ক্ৰিয়া নকৰে। কায় সাৱধান মানে এইখিনিয়ে আৰু বুজি পাইছেই। বাক্যৰ সাৱধান মানে কৃষ্ণ কথা সময়ত আন আলাপ হ'ব নালাগে। হৰিৰ কীৰ্তন কৰন্তে আনে, আন মন কৰি নুশুনে কাণে, অধক যায় সিও হুৱে কলা, বাইবেক কাণত তপত কলা। গতিকে একাগ্ৰ চিত্ৰ হ'ব হ'লে কলিৰ কীট মলবিলাকৰ পৰা আমি অলপ দূৰ হৈ ল'ব লাগে। দূৰ হ'বলৈ হ'লে ভগৱানৰ নাম এবাৰ আমি উচ্চাৰণ কৰিব লাগে। আৰু অকলে নাম উচ্চাৰণ কৰাতকৈ সমূহীয়াকৈ নাম উচ্চাৰণ কৰিলে আৰু লাভ হয়। সেইকাৰণে মহাপুৰুষ গুৰুজনাই অতি বিনন্দীয়া জগতৰ ক'তো নথকা আমাৰ এই নামঘৰত একেলগে বহি হৰি কীৰ্তন কৰা ব্যৱস্থাত উলিয়াই দিছে। আপুনি অকলে ৰাম বুলি অকলশৰীয়াকৈ ঘৰত ক'লে এটা ৰামৰ বলহে লাভ কৰিব। কিন্তু নামঘৰত এতিয়া আমি ইয়াত 100 জন যদি বহি আছোঁ, ইয়াত যদি 500 জন বহি আছোঁ, আমি যদি এবাৰ ৰাম বুলি কওঁ একেলগে, 500 জনে কোৱাৰ কাৰণে 500 ৰাম হ'ব। আশ্চৰ্য কথা, প্ৰত্যেকৰে নামৰ ভাণ্ডাৰত 500কৈ নাম জমা হ'ব। সেইকাৰণে সামূহিক উপাসনাটো বৰ প্ৰয়োজন। বেদৰ যুগত গৱেষকসকলে গৱেষণা কৰি উলিয়াইছে, বেদৰ যুগতো আজি আমি যি উপাসনা পদ্ধতি আছে, একত্ৰিত হৈ ঈশ্বৰৰ নাম প্ৰাৰ্থনা কৰা, গুঞ্জস গোৱা, বেদৰ যুগতো সেইটোৱেই প্ৰথম আছিল। পাছতহে অপ্ৰভংশ হৈ পূজা মানে আন পূজালৈ গ'ল, যজ্ঞ মানে আন যজ্ঞলৈ গ'ল, কৰ্মকাণ্ড প্ৰধান যজ্ঞলৈ গ'ল। প্ৰথম অৱস্থাত মন্ত্ৰ মানে প্ৰাৰ্থনা প্ৰধানহে আছিল। ঋগ্বেদ সেইকাৰণে প্ৰথম বেদ, সি প্ৰাৰ্থনা প্ৰধান। সামবেদ সি গীত প্ৰধান, সেয়েহে আছিল। তাৰ বাবে কোনো পুৰোহিত নালাগিছিল, কেৱল মাত্ৰ ইষ্টকজনক সেৱকজনে কাতৰভাৱে কাৰ্পণ্যভাৱে প্ৰাৰ্থনা কৰিলেই হৈছিল। গতিকে কলিৰ প্ৰভাৱৰ বিষয়ে জনাৰ আগতে আমাৰ উভয়ৰে যাতে কল্যাণ হয়, আহক এবাৰ ৰাম বুলি কওঁ, আমাৰ অলপ জড়তাবিলাক ভাঙি লওঁ। বেয়া পাব নি আপোনালোক? কৃষ্ণ। সকলোৱে মোৰ লগত এবাৰ ক'ব, ৰাম। ঠিক আছে, মাজে মাজে এতিয়া মই আপোনালোকে মোৰ কথা শুনিছে নাই পৰীক্ষা কৰি থাকিম। মানে মই ৰাম বুলি ক'লে আপোনালোকেও চিঞৰিব লাগিব ৰাম বুলি, হ'বনে?